আপুনি কি কৰে? মই ডক্টৰ ইচি ব্ৰহ্ম, ৰিটায়াৰ্ড জইণ্ট ডিৰেক্টৰ হেল্থ চাৰ্ভিছ আছাম। এখেত কোন হয় আপোনাৰ? মোৰ ল'ৰা। কি হৈছিলে কওকচোন? তেওঁ মানে 29 জানুৱাৰীত তেওঁ মানে হঠাৎ ষ্ট্ৰ'ক হৈ পেলাই মই তাত মানে ট্ৰিটমেণ্ট কৰাৰ পিছত তেওঁক মানে হেল্থ চিটিত লৈ আনিলোঁ, গুৱাহাটীত ৰেফাৰ কৰাই পেলাই তাতে মানে ICUত ভৰ্তি কৰাৰ পিছত তেওঁক ট্ৰেকিঅ'ষ্টমী কৰা হ'ল। কৰাৰ পিছত ICUত ভৰ্তি কৰিলে, তাৰপিছত ট্ৰেকিঅ'ষ্টমী, ৰাইচ টিউব, তাৰপিছত মানে কেথেটাৰ লগাবলগীয়া হ'ল। তেওঁ একো কথা ক'ব পৰা নাছিল, মুভমেণ্ট চুভমেণ্ট নাছিলে। তাৰপিছত মানে 15 দিনমান ৰখাৰ পিছত তেওঁ অলপমান ইম্প্ৰুভ হ'ল। ইম্প্ৰুভ হোৱাৰ পিছত তেওঁলোকে ৰেফাৰ কৰিলে যে ফিজিঅ'থেৰাপিষ্ট লাগিব, গতিকে আমি তাৰ পৰা ডিচাৰ্জ লৈ পালন ৰিহাবত লৈ আনিলোঁ। পালন ৰিহাবত লৈ আনি পেলাই আমি যিটো মানে তেওঁক ইয়াতে মানে ফিজিঅ'থেৰাপি কৰিব দিলোঁ। ফিজিঅ'থেৰাপি কৰাৰ পিছত মানে এই লগালে, ফিজিঅ'থেৰাপি কৰিলে, স্পীচ থেৰাপি কৰিলে। স্পীচ এইবিলাক কৰাৰ পিছত বৰ্তমান আমি প্ৰায় অলমষ্ট 90 ডেজ হ'ল। 90 ডেজৰ পিছত দেখিলোঁ ল'ৰাটো মানে অলপ বহুত ইম্প্ৰুভ হৈছে। ল'ৰাটো ইম্প্ৰুভ হ'লে এতিয়া তেওঁ অলপ কথা ক'ব পৰা হ'ল। ৰাইচটো খুলি দিলে, তাৰপিছত ট্ৰেকিঅ'ষ্টমী টিউবটো খোলা হ'ল, তাৰপিছত কেথেটাৰো নাই, মুখেদি খাব পৰা হ'ল। তেওঁ অলপ কথা ক'ব পৰা হৈছে, কিন্তু মানে কি নহয় ভালকৈ কথা ক'ব পাৰে, কিন্তু স্পীচ থেৰাপিষ্টে কৈছে 2 দিনমান লাগিব, 2 মাহ হ'লে ঠিক হৈ যাব। পিছত লাহে লাহে তেওঁ থিয় হ'ব পৰাও হৈছে। যদিও মই আৰু 2 মাহমান ৰাখিব খুজিছিলোঁ, কিন্তু ল'ৰাটো মানে কোনো প্ৰকাৰ নাথাকে। তাৰমানে ঘৰত তেওঁ হোমছিক হৈ গ'ল, মানে ঘৰত যাওঁ সেইকাৰণে আমি ঘৰত যাবলৈ ওলাইছোঁ। গতিকে মানে পালন ৰিহাবক মই বহুত ধন্যবাদ। তেওঁলোকে যিখিনি মানে কৰিলে সেইটো মানে তাৰ দ্বাৰাই মোৰ ল'ৰাটো মানে বহুত মানে ইম্প্ৰুভ হৈ গ'ল। তোমাৰ এতিয়া কেনেকুৱা?